নিউজ লাইভৰ বাতৰিৰ প্ৰভাৱ অনুসন্ধান আৰম্ভ মিকিৰভেটা থানাৰ ওচিয়ে ধৰ্ষণৰ গোচৰ নোলোৱা ঘটনাৰ বিৰুদ্ধে নিলম্বন মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী নিৱেশৰ ঘোষখোৰ মহিলা কনিষ্টবলক মিকিৰভেটা আৰক্ষী নিৱেশৰ ওচিৰ বিৰুদ্ধে তদন্তৰ দাবী দল সংগঠনৰ আমি দাবী জনাইছো যে মিকিৰভেটা থানা ওচিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কেইদিনমানৰ পূৰ্বৰ ঘটনা নিজৰ কণমানি কন্যাৰ ধৰ্ষণৰ গোচৰ দিবলৈ মিকিৰভেটা আৰক্ষী থানালৈ আহিছিল মৰিগাঁও জিলাৰ চৰাইবাহীৰ এগৰাকী মহিলা কিন্তু সেইদিনা মিকিৰভেটা পুলিচ থানাৰ ওচিয়ে গ্ৰহণ কৰা নাছিল মহিলাগৰাকীৰ এজাহাৰ কিন্তু চাইল্ড লাইনত খবৰ দিয়াৰ পিছতে মিকিৰভেটা আৰক্ষীৰ এটা দল উপস্থিত হয় মহিলাগৰাকীৰ ঘৰত তেতিয়াই অভিযোগৰ তদন্ত কৰিবলৈ আৰক্ষীৰ দলটোৰ লগত যোৱা আশালতা বিশ্বাস নামৰ এইগৰাকী মহিলা কনিষ্টবলে চাহপানীৰ খৰচ বিচাৰি মহিলাগৰাকীৰ পৰা লৈ যায় 100 টকা মিকিৰভেটা আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ ধৰ্ষিতা কণমানিৰ মাতৃৰ দেওবাৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষকক সমগ্ৰ ঘটনাৰ বিৱৰণী দি অভিযোগ দিলে অসহায় মহিলাই আৰু এই বাতৰি নিউজ লাইভত সম্প্ৰচাৰ হোৱাৰ পাছতেই অভিযুক্ত মহিলা আৰক্ষী কনিষ্টবল আশালতা বিশ্বাসক নিলম্বন কৰে আৰক্ষী অধীক্ষকে মিকিৰভেটা থানাৰ অন্তৰ্গত তাতে চৰাইবাহীৰে এগৰাকী মহিলাই মোক এটা অভিযোগ দিছিলে এনেকৈ তেখেতৰ শিশুটি 4 বছৰীয়া তেনেকুৱা যৌন নিৰ্যাতন চলোৱা বুলি আৰু লগে লগে মই কথাটো এনকুৱাৰী কৰিছিলোঁ কিছুমান অভিযোগ দিছিলে যে এনেকৈ কেছ ৰেজিষ্টাৰ কৰা নাছিলে বা কিবা পিছত তদন্তকাৰী বিষয়া গৈছিলে মহিলা কনষ্টেবল এগৰাকী কিবা 100 টকা বিচাৰিলে এনেকুৱা ধৰণৰ অভিযোগ আছিলে মই সেইখিনি এনকুৱাৰী কৰাৰ কাৰণে আমাৰ এডিশ্যনেল এছ পি ক্ৰাইম সমীৰণ বৈশ্য তেখেতক মই দায়িত্ব দিছোঁ আজি গৈছে গোটেইখিনি এনকুৱাৰী কৰিব আৰু ইতিমধ্যে আমি এটা প্ৰাথমিক অনুসন্ধানো কৰিছিলোঁ যিগৰাকী মহিলা আৰক্ষী আছিলে মহিলা আৰক্ষীগৰাকীক আমি ইতিমধ্যে ছাছপেণ্ড কৰিছোঁ আৰু বাকী কোনোবা বিষয়াৰ যদি গাফিলতি আছে এইটো আজি এনকুৱাৰী কৰিব ৰিপৰ্ট দিব আৰু সেইমতে আমি ব্যৱস্থা হাতত ল'ম মৰিগাঁও জিলাৰ দল সংগঠনৰো আহ্বান ঘটনাৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰক দোষী আৰক্ষীৰ বিৰুদ্ধে কণমানি ছাত্ৰীৰ ওপৰত যি ধৰণৰ শাৰীৰিকভাৱে যি ধৰণৰ ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হৈছে অতিকৈ দুখজনক এইটো হ'ব নাপায় আৰু লগে লগে তেনেকুৱা ক্ষেত্ৰত লগে লগে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্যৱস্থা গ্ৰহণ কৰি প্ৰকৃতাৰ্থত যিগৰাকী যোনে দুষ্কৰ্ম কৰিছে উচিত তদন্ত হ'ব লাগে কোনে কোনে ইয়াৰ জড়িত আছে কোনে কোনে কৰিছে তদন্ত কৰি তেখেতসকলক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে এনেধৰণৰ ঘটনা যাতে পুনৰ নহয় যিটো সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আৰক্ষী প্ৰশাসন সাধাৰণ ৰাইজৰ লগত থাকিব লাগে তেনে অৱস্থাত মিকিৰভেটা থানাৰ অচিগৰাকীয়ে মহিলাগৰাকীক কোনো ধৰণৰ সহায় নকৰি উল্টাই তেওঁক কেছটো নিদিবলৈ বা কেছটো নলওঁ বুলি কোৱাত আমি যথেষ্ট সুবিধা হৈছোঁ আমি দাবী জনাইছোঁ যে মিকিৰভেটা থানা ওচিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কেমেৰা পাৰ্চন ৰঞ্জনৰ সৈতে মৰিগাঁৱৰ পৰা প্ৰাঞ্জল দাস নিউজ লাইভ